যোৱাকালি আমাৰ বাতৰি কাকত বিলাকত এটা আৰু টিভি বিলাকতো এটা বাতৰি প্ৰচাৰ হৈছিল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাচুল বৃদ্ধি হোৱা বুলি আমি যেতিয়া গোটেই বিষয়টো পৰীক্ষা কৰো তাত এটাই কথা আমি বুজি পাওঁ যে 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন লবৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছো আৰু তেওঁলোকে এটো বাতিল কৰিছে বাকি বাতৰি কাকত বা সংবাদ মাধ্যমৰ এটা কনফিউজন আছিলে যিখিনি মাচুল বৃদ্ধি কৰা হৈছিলে এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে তাৰ মানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইন্সুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই আৰু সেইবাবে এই ক্ষেত্ৰত যি বাতৰিত ওলাইছে বাতৰিটো তথ্যৰ ওপৰত সন্নিবিষ্ট নহয় এটা বাতৰি কাকতত বাতৰি ওলাইছে যে মিছন বসুন্ধৰা 3ৰ বাবে চৰকাৰৰ কঠোৰ চৰ্ত স্কুল নামঘৰে প্ৰতি বিঘা মাটি দিব লাগিব 2.5 লাখ টকা এইটো ক্ষেত্ৰত মই বুজাইছো যে 500 টকা দিব লাগিব এই ধৰণৰ বাতৰি কিয় ভেৰিফাই নকৰাকৈ ইয়াত উদাহৰণ দিছে এখন ইংলিশ স্কুলৰ নিউজটো যদি ভিতৰত আমি পঢ়ো ইংলিশ স্কুলখন প্ৰফিট মেকিং তেওঁলোকৰ পৰাটো চৰকাৰে লব কিন্তু নামঘৰ গিৰ্জা মছজিদ বা যিমান আছে গাঁৱত প্ৰতি বিঘাত মিছন বসুন্ধৰাৰ প্ৰিমিয়াম হল 500 টকা গতিকে ইয়াতে আকৌ মানুহক এটা ভয় খুৱাই দিছে যে 2.5 লাখ টকা লব যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে তেওঁলোকৰ কাৰণে আমি ফুল ফিজ লম কিন্তু আমাৰ গাঁৱৰ নামঘৰ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান এই গোটেই বিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত 500 টকা দিব লাগে তাতকৈ দিব নালাগে আৰু সেই 500 বিঘাও আমিয়ে ডাটা ঠিক কৰি দিও আমাৰ এমএলএ মন্ত্ৰী সকলে ডাটা ঠিক কৰি দিয়ে 100 টকাটো 2.5 লাখ বনাই দিছে মই ভাবো যে ইলেকশন আহিছে কংগ্ৰেছে এইবোৰ কথা কৈ থাকক আমাৰ আপত্তি নাই কিন্তু বাতৰি কাকত আৰু মিডিয়া তাৰ পাৰ্টি হ'ব নালাগে গতিকে পলিটিক্সৰ লগত পলিটিক্যাল পাৰ্টিৰ ফাইট হ'ব লাগে কিন্তু পলিটিক্স আৰু মিডিয়াৰ ফাইট হ'ব নালাগে আনভেৰিফাইড নিউজ হ'ব নালাগে মোক WhatsApp এটা কৰি দিলে মই কাৰেক্ট কৰি দিলো হেতেন গতিকে এইটো ক্ষেত্ৰত মই ভাবো যে আনভেৰিফাইড নিউজ দিয়াৰ পৰা যাতে আমি অকনমান বিৰত থাকো